কুকুৰাটো বহুত ডাঙৰ ঘৰ বিচাৰিছোঁ খন্তেক সময় পূৰ্বে আমি খবৰ পালোঁ যে অসমৰ এজন বিখ্যাত কণ্ঠশিল্পী যিজন কণ্ঠশিল্পীয়ে সমগ্ৰ জাতিটোক জাতীয় চেতনাৰে উদ্বুদ্ধ কৰি এজন জাতীয়তাবাদী চিন্তাধাৰাৰে আগুৱাই যোৱা সংগীত শিল্পী ৰাজীৱ কটীয়া ডাঙৰীয়া যেতিয়াই পৰলোক প্ৰাপ্তি হ'ল বুলি খবৰ পালোঁ তেতিয়াই সঁচাকৈ মৰ্মাহত হৈছোঁ আৰু ততাতৈয়াকৈ আমি খবৰ পোৱাৰ লগে লগে আহি আমি অসম চিকিৎসা মহাবিদ্যালয়ত আমি আহি উপস্থিত হৈছোঁ আৰু তেখেতক আমি আমাৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু তেখেতৰ যি অসমবাসীৰ কাৰণে যি অৰিহণা তেখেতে দি গ'ল তেখেতৰ গীত মাত কথাৰে অসমবাসীৰ ৰাইজক যি তেখেতে অনুদান দি গ'ল সেই অনুদানসমূহ আমি নৱপ্ৰজন্মই তথা আমি ছাত্ৰ সন্থা সদায় অনুপ্ৰেৰণা পাম তেখেতৰ গীত মাতত সদায় জাতীয় চেতনা জাতীয়তাবোধ সদায় সোমাই আছিলে এই জাতীয়তাবোধ আৰু প্ৰয়োজন আছিলে আমাক গতিকে তেখেতৰ এই গীতসমূহে যাতে অনাগত দিনসমূহত আমাৰ দৰে নৱপ্ৰজন্মক যাতে অনুপ্ৰাণিত কৰি যায় তাৰে আমি আশা কৰিছোঁ আৰু আমি ৰাজীৱ কটীয়া ডাঙৰীয়াৰ যি তেখেতৰ সৃষ্টি এই সৃষ্টিক জীয়াই ৰখাৰ ক্ষেত্ৰত আমি ছাত্ৰ সন্থাই পদক্ষেপ গ্ৰহণ কৰিম বুলি আমি কথা দিছোঁ আজি যোৱা নিশা প্ৰায় 1টামান বজাত মোৰ ঘৰলৈ ফোন কৰিলে মই ৰাজীৱ কটীয়াৰ শহুৱেক হয় ফোন কৰিলত আমাৰ ল'ৰাটো আহি 2টা বজাত ঘৰৰ পৰা ওলাই আহি তেখেতক হস্পিটেললৈ আমাৰ য'ত প্ৰগ্ৰাম আছিলে তাৰ উদ্যোক্তাসকলে পৰিচালনা সমিতিৰ উদ্যোক্তাসকলে আমি মেডিকেল পোৱালেহি আমি 2টামান বজাত আমাৰ ল'ৰাটো ঘৰৰ পৰা গাড়ী লৈ ওলাই আহিলে আমি ৰাতিপুৱা আহিছোঁ আহি আমি প্ৰথমতে ভবা নাছিলোঁ ভাল হ'ব বুলি ভাবি আছিলোঁ তাৰপিছত মই কেনেবাকৈ এবাৰ গ'লোঁ ICU ৰুমত সোমালোঁ ডক্টৰ ট্ৰিটমেণ্ট কৰি থাকোঁতে মই পালোঁগৈ চচত খাই থকা দেখি মই তেতিয়া বহুত মনটো দুখ লাগিলে তাৰ অলপ পিছতে ঠিক আধা ঘণ্টামান পিছতে নাইকিয়া হ'ল মই কিন্তু সময় মোবাইলত চোৱা নাছিলোঁ আগতে এনেকুৱা অসুবিধা আছিলে নেকি তেখেতৰ আগতে তেনেকুৱা অসুবিধা নাই প্ৰেছাৰটো অকল ল' আছিলে বুলি প্ৰায় প্ৰেছাৰটো চেকআপ কৰি থাকে আৰু চুগাৰটো মই জনাত ছোৱালীজনীয়ে কোৱা মতে চুগাৰটো পৰীক্ষা কৰা নাছিলে ইমানে জানো আৰু ভগৱানে ইমানে তেখেতৰ লিখি পঠিয়াইছিলে বিশেষকৈ আপোনাৰ লগত বাইদেউ